নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত নিৰ্বাচন শেষ, আৰম্ভ হৈ গ'ল মূল্যবৃদ্ধিৰ মাতমৰ হয় বন্ধুসকল। গোটেই দেশত এতিয়া এনেকুৱাকৈ মূল্যবৃদ্ধিৰ বাবে হাহাকাৰৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বজাৰত হঠাতে লাগিছে মূল্যবৃদ্ধিৰ জুই। আকাশলংঘী মূল্যবৃদ্ধিত কঙা হৈ পৰিছে সাধাৰণ জনতাই। বজাৰলৈ যাবলৈ হ'লে এতিয়া একবাৰ ভাবিব লাগিব আপুনি পকেটত 1000 টকা নিলেও ভৰাই আনিব নোৱাৰিব মোনা। বজাৰ কৰিবলৈ গৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে এতিয়া জনতাৰ। বৃদ্ধি পালে প্ৰায় প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। হয় বন্ধু বান্ধৱীসকল, চাউল দাইল শাক পাচলিকে ধৰি সকলো সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। প্ৰতি কেজি চাউল দাইলৰ দাম বৃদ্ধি পালে 10 টকাকৈ। লগতে অভাৱনীয় হাৰত বৃদ্ধি পালে শাক পাচলিৰো মূল্য। প্ৰতিবিধ প্ৰসাধন সামগ্ৰীত 10 টকা পৰ্যন্ত দাম বৃদ্ধি। প্ৰতি প্লেট কণী 200 টকাত কিনিবলগীয়া হৈছে গ্ৰাহকে। 50 টকাৰ তলত শাক পাচলি পাবলৈ নাই বজাৰত। কেৱল এয়াই নহয়, বজাৰত হঠাতে লাগিছে মূল্যবৃদ্ধিৰ জুই। বন্ধু বান্ধৱীসকল, আপুনি কোনটো প্ৰান্তৰ পৰা ভিডিঅ'টো চাই আছে বা কোনটো ৰাজ্য বা কোনটো অঞ্চলৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনাৰ ৰাজ্যত বা অঞ্চলত কিমানকৈ শাক পাচলিৰ মূল্য, লগতে চাউল দাইল এইখিনি বস্তুৰ দাম আচলতে বৃদ্ধি পাইছে নে নাই, লগতে কিমানকৈ বৃদ্ধি পাইছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক কটাক্ষ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেজৰিৱালৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ। জেলত থকাৰ বাবে কেজৰিৱালৰ মানসিক অৱস্থা ঠিক হৈ থকা নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 52 দিনলৈ তিহাৰ জেলত থাকিবলগীয়া হ'ল অৰবিন্দ কেজৰিৱাল। এই প্ৰশান্ত ভূষণ আৰু যোগেন্দ্ৰ যাদৱ কুমাৰ বিশ্বাসৰ লগত কৰাবৰ পাহৰি গৈছে। আনকি আন্না হাজৰকে কিদৰে প্ৰবঞ্চনা কৰিছিল সেয়াও পাহৰি গৈছে কেজৰিৱাল। 2 মাহ কাৰাগাৰত থকাসকলৰ বাবে পাহৰি যোৱাটো সাধাৰণ লক্ষণ বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত সাংবাদিকৰ আগতে কেজৰিৱালক প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনেকুৱাকৈ মন্তব্য। দুৰ্দৰ্শ অপৰাধী থকা তিহাৰ জেললৈ কেজৰিৱালক পুনৰ যাব লাগিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি মিত্ৰজোঁটে 400খনৰ ঘৰ অতিক্ৰম কৰিব বুলি পুনৰ দাবী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক কটাক্ষ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মোক জেললৈ কিয় প্ৰেৰণ কৰা হ'ল, মোৰ কি দোষ আছিল? বিজেপিৰ সমালোচনাৰে অৰবিন্দ কেজৰিৱালৰ উত্তৰ। হয় বন্ধুসকল, অৰবিন্দ কেজৰিৱালে কেইবাটাও প্ৰশ্নও উত্থাপন কৰিছে, লগতে উত্তৰো প্ৰদান কৰিছে। জামিন নামৰ পিছতে বিজেপি চৰকাৰৰ ওপৰত সৰব হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। বিজেপি চৰকাৰ প্ৰশাসনক তীব্ৰ সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। মোক জেললৈ কিয় প্ৰেৰণ কৰা হ'ল, মোৰ কি দোষ আছিল বুলি এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। মোৰ দোষ এইটোৱেই আছিল যে মই দিল্লীত বিদ্যালয় নিৰ্মাণ কৰিলোঁ। মই আপোনালোকৰ সন্তানৰ বাবে উন্নত মানৰ শিক্ষাৰ ব্যৱস্থা কৰিলোঁ। নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি খুৰদাৰ সমালোচনা অৰবিন্দ কেজৰিৱালৰ। বিভিন্ন প্ৰশ্নৰে বিজেপি চৰকাৰক তুলত তোলা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত লাখ লাখ টকা খৰচ কৰাতকৈও মই সহজ চিকিৎসাৰ সুবিধা কৰিলোঁ। কেৱল এয়াই নহয়, আপোনালোকৰ ঘৰৰ কোনোবা ৰোগত আক্ৰান্ত হ'লে মই উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিলোঁ। দিল্লীত উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাটো কি মোৰ ভুল আছিল নেকি? মই দিল্লীৰ জনতাৰ বাবে বিনামূল্য ঔষধৰ ব্যৱস্থা কৰিলোঁ, কিন্তু মই যেতিয়া তিহাৰলৈ গ'লো মোক চুগাৰৰ ঔষধো নিদিলে। 15 দিনলৈকে মোক ইনচুলিন দিয়া নাছিল তিহাৰ জেলত। মই আপোনালোকৰ বাবে 24 ঘণ্টা বিনামূল্যে বিদ্যুতৰ সুবিধা কৰিলোঁ।
দিল্লীৰ জনতাৰ বাবে কৰা সুবিধাসমূহ ভুল আছিল নেকি মোৰ? জামিন লাভৰ পিছতে বিজেপি চৰকাৰৰ ওপৰত সৰব হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অৰবিন্দ কেজৰিৱাল দুখ প্ৰকাশ কৰিছে। বন্ধু বান্ধৱীসকল, আচলতে অৰবিন্দ কেজৰিৱালে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 10 টকাকৈ গ্ৰান্টি লৈ কেজৰিৱালৰ বৃহৎ চমক। হয় বন্ধু বান্ধৱীসকল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ 10 টকাকৈ ছুপাৰ গ্ৰান্টি। জেলৰ পৰা জামিনমুক্ত হৈ কেজৰিৱালৰ বৃহৎ চমক। ইণ্ডিয়া এলায়েন্সে ক্ষমতালৈ আহিলে কি কৰিব 5 বছৰত? পলমকৈ হ'লেও সংবাদমেলত কেজৰিৱালৰ 10 টকাকৈ ডাঙৰ গ্ৰান্টি। গ্ৰান্টি নম্বৰ 1, সমগ্ৰ দেশতে 24 ঘণ্টাই ধৰা হ'ব বিদ্যুৎ যোগান। প্ৰথম 2 ইউনিটলৈকে বিনামূলীয়া হ'ব বিদ্যুতৰ মাচুল। গ্ৰান্টি নম্বৰ 2, সকলোৰ বাবে বিনামূলীয়া হ'ব শিক্ষা। গ্ৰান্টি নম্বৰ 3, ব্যক্তিগত খণ্ডৰ দ্বাৰা উন্নত কৰিব চৰকাৰী হাস্পাতাল। গ্ৰান্টি নম্বৰ 4, চীনে দখল কৰা ভাৰতৰ মাটি মুক্ত কৰা হ'ব। গ্ৰান্টি নম্বৰ 5, সেনাক দিয়া হ'ব সম্পূৰ্ণ স্বাধীনতা। বন্ধ কৰি দিয়া হ'ব অগ্নিবীৰ আঁচনি। গ্ৰান্টি নম্বৰ 6, খেতিয়কক শস্যৰ ন্যূনতম সমৰ্থন মূল্য দিয়া। লগতে গ্ৰান্টি নম্বৰ 7, দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা। গ্ৰান্টি নম্বৰ 8, প্ৰতি বছৰে 2 কোটি নতুন চাকৰি সৃষ্টি। কেৱল এয়াই নহয়, গ্ৰান্টি নম্বৰ 9, দেশক দুৰ্নীতিমুক্ত কৰা। গ্ৰান্টি নম্বৰ 10, GST সৰলীকৰণ কৰা। জেলৰ পৰা জামিনমুক্ত হৈ কেজৰিৱালৰ বৃহৎ চমক। হয় বন্ধুবান্ধৱীসকল, কেজৰিৱালে এনেকুৱাকৈ 10টামান বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধুবান্ধৱীসকল, আচলতে কেজৰিৱাল চৰকাৰে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 4 জুনৰ পিছত নাথাকিব বিজেপি চৰকাৰ। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে, অহা 5 বছৰত সকলো মুছলমানে ভোট দিব বিজেপিক। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা অভিভাৱক, গতিকে অভিভাৱকৰ হাত কোনেও এৰিব বিচৰা নাই। ধুবুৰীত এতিয়াও চলি আছে হিন্দু মুছলমানৰ ৰাজনীতি, আৰু অহা 5টা বছৰত এয়া সকলো সলনি হ'ব। BTRৰ EM অৰূপ কুমাৰ দেৰ এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে। প্ৰতিজন মুছলমানে বিজেপিকে প্ৰদান কৰিব ভোট, কাৰণ বিজেপিয়ে জাতি ধৰ্ম নিৰ্বিশেষে দিছে সকলো সুবিধা। BTRৰ EM অৰূপ কুমাৰ দে কৰিলে এটা ডাঙৰ মন্তব্য। ৰাজ্যৰ 14খন আসনৰ 13খন আসনেই বিজেপি মিত্ৰজোঁটে পাব বুলি মন্তব্য কৰিছে অৰূপ কুমাৰ দে। বিজেপিৰ প্ৰতি আৰু আস্থা বাঢ়িছে সকলোৰে মাজত। অহা 5 বছৰত সকলো মুছলমানে ভোট দিব বিজেপিক। হয় বন্ধু বান্ধৱীসকল, অৰূপ কুমাৰ যিটো মন্তব্য কৰিছে আপুনি কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো বন্ধু বান্ধৱীসকল, যদি আপুনি ফেচবুক পেজৰ পৰা চাই আছে নিশ্চয় ফেচবুক পেজটো ফলো কৰি ৰাখিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।